এটা ভাল খবৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ। অৱশেষত এই ভাল খবৰটো আপোনালোকৰ মাজলৈ আহিছে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা 2025 আৰু জ্ঞান বিকাশ যোজনা 2025 প্ৰদান কৰিবলৈ লৈছে। আপোনালোকে এই বঁটাৰ কাৰণে অহা 8 আগষ্টৰ পৰা 22 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকে শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকে জ্ঞান বিকাশ যোজনাৰ যি বঁটা সেই বঁটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এই আবেদন পত্ৰ আপোনালোকে আপোনালোকৰ সমষ্টিৰ যিজন সদস্য আছে তেওঁৰ পৰা গ্ৰহণ কৰিব পাৰিব। তেওঁৰ সৈতে কথা পাতি আপোনালোকে 22 আগষ্টৰ ভিতৰতে জমা কৰক তেখেতৰ ওচৰত, আৰু তেতিয়াহে এই বঁটাটো আপোনালোকে পাব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকে 10,000 টকা পাব। সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। লগতে আমাৰ যি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ ভিতৰত যদি অন্য জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীও যদি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকৰ অভিভাৱকৰ নাম যদি ভোটাৰ তালিকাত আছে তেনেহ'লে তেওঁলোকেও আবেদন কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকে জ্ঞান বিকাশ যোজনাৰ আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু সেই জ্ঞান বিকাশ যোজনাৰ যোগেদি আপোনালোকে 5,000 টকা আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে খুব সোনকালে অহা 8 আগষ্টৰ পৰা 22 আগষ্টৰ ভিতৰত আবেদন কৰক। আৰু আবেদন পত্ৰখন সম্পূৰ্ণকৈ আপোনালোকে পূৰণ কৰিব লাগিব। আধা লিখা বা আধা পূৰণ কৰা আবেদন পত্ৰ বাতিল হৈ যাব পাৰে। কোনো অনলাইন ব্যৱস্থা এইবাৰ কৰা নাই। ইতিমধ্যে এই বিজ্ঞাপনটো আমাৰ যি সোণোৱাল বাৰ্তা এই সোণোৱাল বাৰ্তাত প্ৰকাশ হৈছে। মই স্ক্ৰীনশ্বট আপোনালোকক লগাই দিছোঁ। এইবাৰ আচলতে বহুত দেৰিকৈ এই ভাল খবৰটো ওলালে। গতিকে ভাল খবৰটো ওলালেই যেতিয়া আপোনালোকে খুব সোনকালে আবেদন কৰক। ধন্যবাদ।